হেৰি নহয়, আপোনাৰ টিফিনটো গাড়ীতে থৈছোঁ। কালি নাখালে আপুনি, আজি কিন্তু খাব দেই। হ'ব, মোৰ কথা ইমান চিন্তা কৰিব নালাগে। নিজৰ কাম কৰি থাকা। টিফিন খাব লাগে নালাগে মই জানো। কালি কিয় নাই খোৱা, কাৰণ মই বাহিৰত খাইছোঁ। এইবিলাক ৰুটি দালি এইবিলাক খাই থাকি মোৰ ভাল নালাগে, সেইকাৰণে মই ৰেষ্টুৰেণ্টত ভালকৈ খাইছোঁ। বাহিৰত ইমান তেল মছলা দিয়া খাই থকা ভাল নহয় নহয়। সেইকাৰণে আপোনাক মই দালি চালাড ৰুটি ভাত কেইটামান এইবিলাক দিছিলোঁ। আপোনাক কি দিলে আপুনি ভাল পাবনো? পৰাপক্ষত তোমাৰ এই লেতেৰা কাম কৰা হাতখনেদি মোক টিফিন বনাই নিদিলেই মই ভাল পাম। তোমাক দেখিলে মোৰ কাম কৰা মানুহৰ নিচিনাহে ফিলিংছ আহে। তুমি যে মোৰ ৱাইফ, এইটো কথা মোৰ বেলেগক ক'বলৈ লাজ লাগে। ঘৰৰ কামকেইটা কৰিলে মানুহ লেতেৰা হয় নেকি? ঘৰখন চাফ চিকুণ কৰিতো ৰাখিবই লাগিব। আপুনি কিয় তেনেকৈ কৈছে? মইতো লেতেৰা হৈ থকা নাই, মইনো কি লেতেৰা হৈ আছোঁ? হ'ব হ'ব, এফালে যাব ওলালে সদায় কান্দি দেখায় অমংগলীয়াবিলাক। নাকান্দো দিয়ক, যাওক ঘূৰি নাচাব আৰু পিছফালে। নিভা, মোৰ ল'ৰাটো ওলাই যোৱা সময়ত কিয় তুমি সদায় অমংগলৰ সৃষ্টি কৰা? তুমি মানে কি তাক মাথাটো গৰম কৰি দিয়া যে সদায় সি খং কৰি ওলাই যায় ঘৰৰ পৰা অফিচলৈ? এইবোৰ কুলক্ষণীয় স্বভাৱ দেই, শোভা নিদিয়ে মাইকী মানুহৰ গাত। মা, কিবা যদি ভুল কৰিছোঁ ক্ষমা কৰিব। কালি আপুনি কৈছিলে যে ঘৰ দুৱাৰ চাফা কৰোঁতে ইমান দেৰি হয়, আজিৰ পৰা সোনকালে চাফা কৰিবা। সেইকাৰণে মা, মই গা পা ধুই পূজা কৰি ভাত পানীকেইটা বনাই তেওঁলৈ টিফিন ৰেডি কৰি মই ধুমধাম ঘৰটো মুচিব লৈছোঁ। বোলো সোনকালে যাতে ঘৰটো মুচি হয়। কালি আপুনি বেয়া পালে যে ঘৰ মোচা দেৰি হোৱাৰ কাৰণে, সেইকাৰণে তেওঁ খং কৰিছে মা। মোক বোলে কাম কৰা মানুহৰ নিচিনা দেখিছে। কাম কৰাৰ কাৰণে মই এনেকৈ কাপোৰ পিন্ধিছোঁ মা, নহ'লে ভাল কাপোৰবোৰ বেয়া হৈ গ'লে বেয়া লাগে যে। মই সেইবোৰ নাজানো। যদি কাম কৰি নহয় তেনেহ'লে সোনকালে উঠিব লাগে। বোৱাৰী মানুহ এনেকৈ নহয় নহয়। আমাৰ দিনত আমি কিমান সোনকালে উঠিছিলোঁ। মা, মই 3:30 উঠিছোঁ। তেওঁ ভাত নাখাই যে ৰুটি বন্ধিছোঁ, পনীৰ বনাইছোঁ। তাৰপিছত আকৌ আজি কিবা পকৰীও খাম বুলি ক'লে, সেইকাৰণে মই এইবোৰ কৰি আছিলোঁ মা। কাপোৰ অলপো চাৰ্ফ দিয়া আছিল, সেইখিনিও ধুলোঁ। আকৌ মা, গোহালিত গোবৰো আছিল যে, তাৰপিছত গা ধুই আকৌ মা সকলোলৈকে পানী গৰম কৰিছোঁ। এইবোৰ কৰি থাকোঁতে দেৰি হ'ল মা। বা, ইমান মুখে মুখে কথা কৈও এটা কথা খাই যাব নাপায়। তোৰ মানে মুখখন ইমান চোৱা নে? হা, ইমান যে কামৰ লিষ্ট দি আছ, কি মানে কাম কৰা বিনিময়ত তোক টকা লাগিব নেকি তই যে লিষ্ট দি আছ? আপুনি কিয় তেনেকৈ কৈছে মা? আপুনি সোধাৰ কাৰণে মই কৈছোঁহে। যদি বেয়া পাইছে মা, আজিৰ পৰা মই কথা নকওঁ দিয়ক। অ' মা, কথা এটা কওঁ। আপোনালোকে মোক কিয় দেখিব নোৱাৰে বাৰু? মইনো কি কৰিলোঁ মা? মোৰ যদি কিবা দুখ হৈছে আপোনালোকে মোক শুধৰাই দিব। মই যিমান পাৰোঁ চেষ্টা কৰোঁ আপোনালোকৰ যাতে মোৰ কাৰণে খং নুঠে। কিন্তু মা, মইচোন আপোনালোকক সুখীয়ে কৰিব নোৱাৰোঁ। অ' মা, মোক শিকাই দিয়কচোন। কি কৰিলে আপোনালোক সুখী হ'ব? আপোনাৰ ল'ৰাক মই কি কৰিলে সুখী কৰিম মা? কওকচোন। মই বৰ ভাগৰি পৰিছোঁ অ' মা, বৰ ভাগৰি পৰিছোঁ। ল'ৰাটোতো দিনটোৰ কাৰণে খঙত ওলাই গ'লে, এতিয়া আৰু এইবিলাক নাটক কৰি নাথাক, বুজিছ? এগাল এগাল টকা পাই আছতো, ধুনীয়া ধুনীয়া পিন্ধিবলৈ পাই আছ, খাবলৈ পাই আছ, এচি ৰুমত থাকিবলৈ পাই আছ। তই কি বুজিবি? ভিক্ষু ঘৰৰ ছোৱালী চালা, তোক বিয়া পাতি আমি খুব ভুল কৰিলোঁ। হ'ব দিয়ক মা, মই চেষ্টা কৰিম দিয়ক আপোনালোকে বিচৰা ধৰণে থাকিবলৈ। কিন্তু মোক এবাৰ কওক মা, মই কেনেকৈ থাকিম? মই কি কৰি থাকিলে আপোনালোক সুখী হ'ব? মোক এবাৰ শিকাইতো দিয়ক আপুনি নিজৰ ছোৱালী নিচিনা। বাপৰে, কি হ'ল মানে? ইমান হুলস্থুল যে বৌ, তোমাৰ মাতটো যে ইমান বাহিৰলৈকে শুনিছে। ইমান বোৱাৰীজনী হৈ পেলাই থিয়ৈ থিয়ৈ কাজিয়া কৰা নে শাহুৰ লগত? শোভা নিদিয়ে দেই এইবোৰ। বৰ বেয়া পাইছোঁ মই। কিয় ইমান কথা ক'ব লাগে চিঞৰি চিঞৰি? অ' মুনু, তুমি পঢ়ি আছিলা নেকি? মোৰ মাতটো ডাঙৰকৈ ওলাল হ'বলা। বেয়া নাপাবা দিয়া, মই লাহে লাহে কম দিয়া দেই। যোৱা তুমি পঢ়াগে যোৱা, মই আৰু জোৰকৈ কথা নকওঁ। আৰু শুনা, বোৱাৰী সদায় বোৱাৰী নিচিনা তলমূৰ কৰি থাকিব লাগে। এনেকৈ ইমান মুখে মুখে কথা ক'ব নালাগে। আৰু মই তোমাক ৰাতিপুৱা কফি বিচাৰিছিলোঁ, তুমি যে মোক গাখীৰ সোপা দি থৈ আহিছা, কোনে খাব সেই সোপা? মুনু, কালি দেউতাই কৈছিলে তোমাৰ পৰীক্ষা আহি আছে যে, সেইকাৰণে গাখীৰ খালে শক্তি পাবা বুলি গাখীৰ খাবলৈ দিছিলে। কফি বোলে ৰাতিপুৱাই খোৱাটো স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয়, সেইকাৰণে মই গাখীৰ দিছিলোঁ মুনু। অ', এতিয়া মানে মই কি খাই ভাল পাওঁ বেয়া পাওঁ সেইটো তুমিহে মোক শিকাবা নেকি? দেখিছা মা, একদম মানে শান্তি নাইকিয়া কৰিছে বৈ ঘৰখন। জানো পাই, এইবিলাক কি কুলক্ষণীয়াবিলাক আনিলোঁ, ঘৰত একেবাৰে শান্তি নাই। তাই যি খাই ভাল পায় তাকে দিলেই হ'ল। অ' মা, হ'ব দিয়ক, আজিৰ পৰা কফিয়ে দিম দিয়ক মুনু। ব'লা মা ব'লা, এইবিলাকৰ ওচৰত থাকিলে একদম মানে মাথাটো গৰম হৈ যায়। প্ৰভু, মোৰ জীৱনটো কিয় এনেকুৱা হ'ল? মই কি কৰিলোঁ কোৱাচোন? মই কাক দুখ দিছিলোঁ কেতিয়া কোৱাচোন? কেতিয়াও কাৰো বেয়া চিন্তা নকৰোঁ, কাৰো
আৰু দুখ দেখিব নোৱাৰো। আৰু আজি মোক তুমি এনেকুৱা জালত পেলালা প্ৰভু। ৰাতিপুৱাৰ পৰা কাৰো মুখৰ পৰা এটা মাত ভালকে নাপাওঁ। কেৱল শহুৰ দেউতাৰ পৰাই ভাল মাত এষাৰ পাওঁ। ভগৱান, মই ইমান পাপিনে? মোক তুমি মাৰি পেলোৱা প্ৰভু। মোৰ জীয়াই থাকিব মন নাই। দেউতা কি হ'ল? পাকঘৰত তুমি এইবোৰ খোৱা গৰমাই আছা যে কিয়? মানে নিভা ক'ত? তহঁতৰ একেবাৰে মানে এই নিভা নামটো মুখস্থ, বুজিছ? এই বোৱাৰী এইখন ঘৰলৈ অহা আগত তহঁতে কি পানী এগিলাচো লৈ খোৱা নাছিলি নেকি? হে, কাম এটা যে নিজে কৰিব নোৱাৰ, এনি টাইম যে বোৱাৰীজনীৰ ওপৰতে তহঁতে কঁঠাল ভাঙি খাওঁ। হে, ভাত খোৱা সময়ত মই নাছিলো, মিটিং এখনলৈ গৈছিলো। এতিয়া আহি পালে দেখিছো মাৰে ভণ্টি চব টিভি চাই আছে, শুই আছে, আৰু বোৱাৰীও অকমান শুই আছে। বেচেৰি সেই 3:30 বজাৰ পৰা কামেই কৰি থাকে। মই যেনিবা নিজে ভাত তৰকাৰীকেইটা গৰমাই ললো। সেইটোনো ইমান ডাঙৰ কথা হ'লনে? তথাপিও দেউতা, বোৱাৰীজনী ঘৰত থকাৰ পিছত বাকী মানুহে এইবোৰ কাম কৰিলে শোভা নাপায় নহয়। বোপায়ো, মই ভাবি নাপাওঁ তহঁত মাৰে পিতেৰে ভনীয়েৰে মিলি এই বোৱাৰীজনীক কিয় ইমান কষ্ট দিছ? হে, তাই জানো ভাগৰ নেলাগে? হেৰ' মানুহে তেজ মঙহৰে গঢ়া। হে, মই এইবোৰ নাজানো দেউতা। মুঠতে তাই থাকোতে তুমি কাম কৰিব নোৱাৰিবা। থোৱা এইবিলাক, মই তাইক মাতি আনো। ঐ ৰচোন ৰ, ক'ত ছোৱালীজনী জগাবলৈ গৈছ? দেউতা, তোমাৰ মানে কিয় তাইলে ইমান মৰম? লোকৰ ছোৱালীজনী তুমি এনেকে আদৰি লৈছা যে কিয়? বা, তহঁত এনেই শিক্ষিত, ফালি পেলাও তহঁতৰ চাৰ্টিফিকেট বিলাক। তাই পুতলা যে, তাই কেঁচা সামগ্ৰী যে তই কিনি আনিলি এতিয়া ব্যৱহাৰ কৰিবি। তহঁতক কি কম, মই মৰিলে তহঁতে গম পাবি। আৰু মই মৰাৰ পিছত তাই এইখন ঘৰত নাথাকে। সেই মোৰ পাই যি মাত এষাৰ পায় তাই, সেইকাৰণে আছে, বুজিছ? নহলে কোনোবা দিনাই তাই গুচি গল হয়। মোৰ মানে পৰিয়ালটো লৈ লজ্জা লগা হৈছে অ। বোৱাৰীজনীক একেবাৰে মানে শান্তি দিয়া নাই অ, আটাই মিলি ৰাক্ষস সোপা। মা, মই এটা কথা ভাবিছো। আমাৰ ফাৰ্মত যে গৰুৰ গাখীৰ খিৰোৱা কিবা মেচিন আছিল আৰু গোবৰ পেলোৱা কিবা মেচিন আছিল। এই মেচিনকেইটাৰ বাবদটো আমি মাহে প্ৰায় 30-40 হাজাৰ টকা দিব লাগে। এতিয়াচোন আমাৰ ঘৰত এজনী আছেই, তাই কৰিব ন গোটেই কামখিনি। তে আমাৰ মা সেইফালৰ পৰা 40-50 হাজাৰ টকা বাচি যাব। সেইখিনি আমি বেলেগ কাম কৰিব পাৰিম। সেইটোকে কৰা দিয়া মা। এই মেচিনকেইটা বন্ধ কৰি দিয়া। 25 জনী গৰু আৰু গাখীৰ তাই খীৰাব পাৰিব দিয়া। আৰু গোবৰ আৰু হ'ব আৰু। এনেও গাঁৱৰ ছোৱালী কাম চাম কৰিয়ে ডাঙৰ হোৱা ছোৱালী, তাকে নকৰিনো কি কৰিব? বা মাজনী, ইমান ভাল আইডিয়াটো তোৰ মাথাত আগতে কিয় অহা নাছিলে? এয়াহে মোৰ ছোৱালী। আমি সেই মেচিন দুটা ভাড়া দিব লাগে 30-40-50 হাজাৰ টকা। এইজনী চাকৰিজনী আছেচোন, তাই কৰিব আকৌ। 25 জনী গৰুহে গাখীৰ খাব নোৱাৰিব নেকি কিবা? আকৌ গোবৰখিনিনো কি আৰু, হাতে নেপেলাই নহয়, কুই দিহে পেলাব। এনেও গাঁৱত কাম চাম কৰি থকা ছোৱালীয়ে দেখিছো নহয় ঘৰৰ অৱস্থা কি। হ'ব সেইটোকে কৰিম। তাইক কম তই 2:30মান বজাতে উঠ, তাৰপৰা ঘৰৰ কাম কৰি তই ফাৰ্মত যাবি। খালি চাবি দেই, বাপে যাতে গম নাপায়। এইটো আকৌ একে বেছি বোৱাৰী ভক্ত নহয়। তাকেই মা, তেতিয়া আমাৰ বহুত পইচা বাচি যাব। মা, তোমাৰ চুলিকেইডাল ষ্ট্ৰেইট কৰিম কৈছিলা নহয়, আৰু ময়ো চুলিখিনি চুটি অলপ দীঘল কৰিম ভাবিছো। হেয়াৰ ট্ৰান্সপ্লান্ট কৰিব পাৰি নহয়। তাতে লাগিব চাগে 40-45 হাজাৰ। মা, আমাৰ সেইখিনি টকাই ওলাই যাব দিয়া, বুজিছা? হয় দে মাজনী, তই ঠিক ভাবিছ। এতিয়া খালি এটাই মানে তই মন দিবি, বাপে যাতে গম নাপায়। দাদাই জানিলে একো নাই, সি এইবিলাক গুৰুত্বই নিদিয়ে। তাইতো সি একো বুলিয়ে নাভাবে, আমাৰ কথাই শুনে সি। হয় দে আৰু, এই দেউতাৰ কথা মতে এজনী ভিখাৰীজনী বিয়া পাতিব লগা হ'ল। দেউতাৰো হাৰ্ট এটেক আহিছিল যে, বোলো বোৱাৰীজনী পচন্দ কৰিলে যেতিয়া আকৌ বিয়া পাতি নিদিলে আকৌ দেহা চেহা বেয়া হৈ যাব। ভাল পচন্দ কৰিছে বোৱাৰী হিচাপে। সেই দেউতাৰ স্বাস্থ্যটোৰ কাৰণেহে এইজনী ভিখাৰীজনী বিয়া পাতিব লগা হ'ল। নহলে যে কিমান ধনী ঘৰৰ ছোৱালী বিয়া পাতিলো হৈও, এখন ঘৰৰ এজনী ছোৱালী গোটেই সা সম্পত্তিয়ে পালো হয়। এজনী ভিখাৰীজনী বিচনা এখনো লগত দিবলৈ নোৱাৰিলে বাপেকে। ৰিক্সা চলাই গৈছে। এনেকুৱা এঘৰ যে মিতি পালো পাই, লাজে লাগে। হয় দিয়া মা, এই যে ফাপুৰীজনী যে একদম আমাৰ লগত ষ্টেণ্ডাৰ্ডত নাহে। এজনী যে ক'ৰবাত বিয়া সকামে লৈ যাব অশান্তি লাগে জানানে মা, নিনিবা না? সেইটো হয়, পিছে ছালখন বগা যে, দেখাই শুনাই ধুনীয়া। সেইকাৰণে নিও আৰু, সজাই পৰাই নিলে গমেই নাপায়। তাতে আকৌ পঢ়া শুনা অলপো আছে নহয়, BSc পাছ। নাজানো আৰু ৰিক্সালাটোৱে যে কেনেকে পঢ়ালে এজনীক। সেই পঢ়া শুনাও দেখাখনৰ কাৰণেহে, বুজিছ? নহলে আৰু এজনীক মই চুবই ঘিন কৰিলো হয়, মাতিবই ঘিন কৰিলো হয়। বাৰু যি কি নহওক মা, এতিয়া ঘৰত যাওঁ ব'লা। এই মেচিনৰ মানুহকেইটাক ফোন কৰি ক'ব লাগিব, কাইলৈৰ পৰা ক'ব লাগিব যে আমি বেলেগ মেচিন আনিলো, তেনেকেই ক'ব লাগিব। বোৱাৰী, ক'ত আছা? এফালে আহা।
মাতিছিলে মা কওকচোন বাবু ঘৰতনো ইমান সাজি কাচি থাকিবলৈ সময় পোৱা নে তুমি আমি দুজনী ফাৰ্মৰ কামত ৰেষ্টে পোৱা নাই আৰু তুমি একে ইমান ফেশ্বন কৰি কাপোৰ পিন্ধিবলৈ টাইম পালানে মুনু তোমাৰ দাদাই মই লেতেৰাকৈ থাকিলে বেয়া পায় সেইকাৰণে ডেইলি কাজিয়া হয় মোক বোলে দেখিলেই তেওঁ মাথাটো গৰম হৈ যায় সেইকাৰণে আজি দাদা অফিচলৈ যোৱাৰ আগত মই এনেকৈ ধুনীয়াকৈ সাজি কাচি ভালকৈ কাপোৰ কাটি পিন্ধি আছোঁ আৰু দাদা আজি মোক অকণো খং কৰা নাই আৰু কি কৈছে জানা আজি সন্ধিয়া বোলে মোক বাহিৰত ফুৰাবলৈ লৈ যাব বিয়াৰ পিছৰ পৰা ক'লেও ন্যায় নাই যে সেইকাৰণে মই সাজি কাচি আছোঁ তোমাৰ দাদাৰ মনটো সলনি হৈছে বুজিছা অ' মা এইবোৰ কি দাদাই একো এক ভাল পাব ল'লে নেকি তেনেকুৱা হ'লে আকৌ আমাৰ হাতৰ মুঠিৰ পৰা কিন্তু দাদা ওলাই যাব দেই মাই কিবা এটা কৰা তাকে ৰচোন ৰ মুনু মা মোক কিবা কৈছে নেকি নাই তোমাক একো নাই কোৱা যোৱা ৰ কথা আছে নহয় কওক মা শুন কাইলৈৰ পৰা ফাৰ্মত 25জনী গৰু তই গাখীৰ খীৰাব লাগিব আৰু গোটেই গোবৰখিনি পেলাব লাগিব সেইকাৰণে সোনকালে উঠি ঘৰত ভাত পানী বনাই কাম চাম কৰি নিজৰ দায়িত্বখিনি পালন কৰি তই 10টা বজাত ফাৰ্মত যাব লাগিব মনত ৰাখিবি 25জনী গাই গাখীৰ অকলে কেনেকৈ খীৰাম মা মোৰ ভয় লাগে নহয় খোজ মাৰি দিয়ে যে ইছ ৰাম নমৰ দে একেবাৰে খুচিটোক মাৰি নেপেলাই মা মই বাৰু চেষ্টা কৰিম দিয়ক চেষ্টা কৰিম একো কথা নাই আমাৰতো টাইম নাই দেখিছাই ন আমি ফাৰ্মৰ কামত লাগি থাকোঁ মোৰ পঢ়া শুনাও আছে তুমিনো ঘৰত কিডাল কৰি থাকা ভাত পানী কেইটা বনাই 10টা বজালৈ আজৰি হৈ যাবা আৰু 25জনী গৰুহে একো ডাঙৰ কথা নহয় গোবৰখিনি কুৰ্দিহে পেলাবা হাতৰে নেপেলোৱা নহয় ঠিক আছে হ'ব নিভা বহাচোন মোৰ কাষত তুমি যে ইমান ধুনীয়া আজিহে গম পাইছোঁ সদায় লেতেৰা ফেটেলা হৈ থাকা তোমাৰ যে ইমান ধুনীয়া এটা চেহেৰা আছে গাটো যে তোমাৰ ইমান বগা মই আজিহে গম পাইছোঁ আহাচোন মোৰ কাষলৈ শুনকচোন এটা কথা কওঁ মই ভাল কাপোৰ পিন্ধা কাৰণেহে আপুনি মোক ভাল পাইছে ন আপুনি মানে বিয়া পতাৰ পিছৰ পৰা মোলৈ তেনেকুৱা অনুভৱ আপোনাৰ অহাই নাছিল নহয় অ' মানে ষ্টাইল কৰি থাকোঁতে তোমাক খুব ধুনীয়া লাগিছে কাম চাম কৰি থাকিলে মোৰ ভাল নালাগে হয় নেকি ঠিক আছে বাৰু দিয়ক বুজিছোঁ মই চেষ্টা কৰিম দিয়ক ভালকৈ থাকিবলৈ এতিয়া আহাচোন মোৰ কাষলৈ আহা ইমান ধুনীয়া তোমাৰ ছালখন ইমান কোমল তোমাক যে মৰমেই কৰি থাকিব মন গৈছে হয় নেকি কালিৰ পৰা যদি আকৌ মই কাম কৰোঁ আকৌ যদি মোৰ গাৰ পৰা লেতেৰা গোন্ধ আহে গোবৰৰ গোন্ধ আহে বাচনৰ ছাই যদি হাতত লাগি থাকে তেতিয়া সেইবোৰ কাম কৰিব নালাগে মই লাগিলে কাম কৰা মানুহৰ ব্যৱস্থা কৰিম বাৰু ঠিক আছে এতিয়া আপুনি অফিচ যাওক আপোনাৰ দেৰিয়ে হৈছে ঠিক আছে তুমি সন্ধিয়াকৈ ওলাই থাকিবা মই যাওঁ দিয়া ফাৰ্মলৈ যাব দিছিলে এপাক মই বাৰু কেনেকৈ বাটুজনক কওঁ মই যে এতিয়া তেওঁৰ লগত ওলাই যাব নোৱাৰিম লাহে লাহে তেওঁ মোৰ প্ৰতি আকৰ্ষিত হৈছিলহে এপাক বাহিৰলৈ উলিয়াই নিব বিচাৰিছিল এতিয়া কালিলৈ ফাৰ্মত গাখীৰ খীৰাব লাগিব কাৰণে আজি এবাৰ ফাৰ্মখন দেখাই আনিবলৈও মহন্তি আৰু মায়ে ক'লে তালৈ যাব লাগিব মই তেখেতক কেনেকৈ কওঁ বাৰু মই যে তেওঁৰ লগত যাব নোৱাৰিম হে ভগৱান কিবা এটা উপায় দিয়া উপায় নাই আৰু তেওঁ যি কয় তেওঁৰে গালি খাম লাগিলে শাহুমা আৰু ভণ্টিৰ কথাটো নেপেলাওঁ তেওঁলোকে বেয়া পালে বৰ ডাঙৰ কথা হ'ব ফাৰ্মলৈকে যাওঁগৈ নিভা তুমি ৰেডি নে ব'লা মই একদম আজি ধুনীয়া ৰেষ্টুৰেণ্ট এখন বুক কৰিছোঁ আমাৰ কাৰণে তাৰমানে ৰেষ্টুৰেণ্ট নহয় এটা কেবিন বুক কৰিছোঁ তোমালৈ এটা ছাৰপ্ৰাইজ আছে ব'লা হয় নেকি এইবোৰনো কিয় কৰিব লাগে পইচা পাতি খৰচ কৰি আৰে ব'লাচোন তুমি তেতিয়া গম পাবা মই মানে যাবলৈ মন যোৱা নাই কিবা গাটোহে বেয়া লাগিছে কিহৰ গা বেয়া লাগিলে প্ৰথমলৈকে কাম কৰি থকা ছোৱালীজনী এতিয়া কিহৰ গা বেয়া লাগিলে মই এইবিলাক নাজানো ব'লা গাড়ীতে লৈ যাম মই তুমি মাথাটো পেলাই যাবা ব'লা শুনকচোন বেলেগ এদিন যাম দিয়ক নিভা অলপমান তোমাক মোৰ ভাল লাগিব লৈছেহে তুমি মানে এইবোৰ কি কৰি আছা নে তুমি মই গুৰুত্ব দিব বিচৰাৰ কাৰণে মোক ইগন'ৰ কৰিছা হেৰি শুনকচোন তেনেকুৱা একো কথা নাই হে ভগৱান মই কেনেকৈ তেওঁক কওঁ যি আছে যি নাই আজি তেওঁৰ কথাকে শুনো মায়ে গালি দিলেও শুনিম আৰু হেৰি ব'লক যাম ব'লক মা মৰিলো পাইছোঁ এতিয়া মা আৰু মোৰ কথা নুশুনি কালি দাদাৰ লগত ৰেষ্টুৰেণ্টত পাৰ্টি কৰিব গৈছিলি নহয় পালি এতিয়া গাঁৱৰ ছোৱালী হৈ পেলাই গৰুৰ গাখীৰ খীৰাব নাজানো দিলে নহয় লাট মাৰি কপাল ফাটাই এতিয়াতো আকৌ আমাৰে পইচা গাল যাব ন ট্ৰিটমেণ্টত এইজনী মৰা হৈ ভাল আছিল ভণ্টি তাৰমানে মই ঠিকেই ভাবিছিলোঁ মা আৰু তই মিলি তাইক জানি শুনি 25জনী গৰুৰ গাখীৰ খীৰাবলৈ দি পেলাই এয়া অৱস্থা কৰিলি ন চাচোন তাইক কি অৱস্থা কৰিলি তাইৰ লগত মই বহুত অন্যায় কৰিলোঁ তহঁতৰ কথা শুনি শুনি তাইৰ লগত মই বহুত অন্যায় কৰিলোঁ আৰু নহ'ব তহঁতে ইয়াৰ শাস্তি পাবই লাগিব
দাদা এতিয়ানো তোৰ ঘনীয়েৰলে ইমান মৰম লাগিল নে আগতেচোন একেবাৰে তাইৰ ওচৰলৈকে নাচাব কি যাদু কৰিলে এই কুলক্ষণীয়ানীজনীয়ে তোক আমাৰ পৰা মানে তাই তোক কাহি নিব বিচাৰিছে ভণ্টি দাদা তই মোক মাৰিলি এই গাঁৱলীয়া ভূতজনীৰ কাৰণে তই মোক চৰ মাৰিলি দাদা মাৰিব লাগিছিল বহুত আগতে মাৰিব লাগিছিল যিদিনা মই নিভাক বিয়া পাতি আনিছিলো সেইদিনা মই তাইৰ ওচৰ চাপিব নিবিচাৰা নহয় কিন্তু তহঁতে মোক বাধা দিছিলি মনত পেলা আৰু তহঁতৰ কথা শুনি শুনি মই তাইৰ লগত ইমান অন্যায় কৰিলো ঠিক আছে হ'ব আজিৰ পৰা তোৰ কাৰণে মই মৰিলো নিভা চিন্তা নকৰিবা আজিৰ পৰা আৰু তোমাৰ লগত অন্যায় নহয় জানো ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া মই কাৰণ মোৰ মানুহজনীক মই বেলেগৰ কথা শুনি এনেকে ইমান দুখ দিব নালাগিছিলে মোৰে দুখ মোৰ কাৰণে সিহঁতে সাহ পালে মোক ক্ষমা কৰি দিয়া নিভা চাবাচোন এতিয়াৰ পৰা মই তোমাক কিমান মৰম কৰিম আৰু মা আৰু ভণ্টিক এবাৰ বুজাম শেষ যদি নুবুজে তেনেহ'লে কিন্তু তুমি মোক বাধা নকৰিবা মই তোমাক আৰু দেউতাক লৈ বেলেগ হৈ থাকিম সিহঁত দুজনী ইয়াতে ৰাজত্ব কৰক গোটেই প্ৰপাৰ্টি লওক টকাহে লাগে সিহঁতক আমি লাগিলে জুপুৰি এটাতে থাকিম মোৰ নিজৰ ওপৰত লাজ লাগিছে নিভা মই কেনেকুৱা আছিলোঁ ষ্টাইল কৰি থাকিলে সাজি কাচি থাকিলে তোমাক ভাল লাগে লেতেৰাকৈ থাকিলে বেয়াকৈ থাকিলে তোমাক বেয়া লাগে এয়া কি ভাল পোৱা কিন্তু নিভা এটা সঁচা কথা কওঁ আজি গোবৰেৰে লুতুৰি পুতুৰি এই বেয়া সাজযোৰতো কিন্তু তোমাক মোৰ ভাল লাগিছে এয়াই নেকি বাৰু তোমাৰ প্ৰতি সঁচা ভাল পোৱা